নমস্কাৰ DY365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাঞ্জিত শইকীয়া কৰোনাৰ মাজতে 2021 নিৰ্বাচনৰ বাবে অভিযান আৰম্ভ কৰিলে ৰাজ্যৰ শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ 17 লাখ পৰিয়ালক সামৰি বুধবাৰে চৰকাৰে ঘোষণা কৰিলে অৰুণোদয় নামেৰে এক অভিলাষী আঁচনি এই আঁচনিৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিৰ প্ৰায় 17,000 পৰিয়ালক মাহে 830 টকাকৈ তেওঁলোকে দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে অৰ্থাৎ বছৰি প্ৰায় 10,000 টকাকৈ প্ৰতিটো পৰিয়ালে লাভ কৰিব একে সময়তে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এতিয়াৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত প্ৰতিটো সপ্তাহত এখনকৈ আঁচনি তেওঁৰ চৰকাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিব নিখণ্ডে এই সকলো আঁচনিয়ে হ'ব 2021 নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ এই তৎপৰতাৰ বিপৰীতে বিৰোধীৰ এই সময়ত ৰণকৌশল কি 2021 বাবে অন্যান্য বিৰোধী দলসমূহ কি ধৰণে সাজু হৈছে কা বিৰোধিতাৰে বিজেপিক উৎখাতৰ বাবে যি সংকল্প লৈছিল বিৰোধী শিবিৰে বা বিভিন্ন জাতীয়তাবাদী সংগঠনে সেই কা বিৰোধী যিটো সেই কাৰ বিৰোধিতা এই মুহূৰ্তত ফেক্টৰ হয়নে নহয় এই বিষয়সমূহ আজি আমি দৃষ্টিপাতত আলোচনা কৰিম এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে জ্যেষ্ঠ কংগ্ৰেছ নেতা দুৰ্গা দাস বড়ো ডাঙৰীয়া আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা ডাঙৰীয়া আমাৰ সৈতে আছে AIDFৰ নেতা আমিনুল ইছলাম ডাঙৰীয়া আৰু বিজেপি নেত্ৰী মহিলা মৰ্চাৰ নৱমনোনীত সভানেত্ৰী অপৰাজিতা ভূঞা মই আপোনাক আটাইকে এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতে জিতুমণি বৰা ডাঙৰীয়া মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ এজন সাংবাদিক হিচাপে মই আপোনাক পৰা জানিব বিচাৰিছোঁ যে কৰোনাৰ মাজতে 2021 নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপিয়ে অভিযান আৰম্ভ কৰি দিছে কালি যিটো অৰুণোদয় নামৰ এটা আঁচনি ঘোষণা কৰিছে আৰু সেই ঘোষণাৰ পিছত কৈছে যে সপ্তাহত এখনকৈ আঁচনি ঘোষণা কৰিব তাৰ উদ্দেশ্য কি সেয়া নিশ্চয় মুকলিকৈ কোৱাৰ প্ৰয়োজন নাই এই অৰুণোদয় আঁচনিয়ে 2020ত বিজেপিৰ সূৰ্যোদয় বিচৰা অভিযান নেকি এইটো স্বাভাৱিকতে যিকোনো এটা ৰাজনৈতিক দলে সেইটো বিজেপি বুলি নহয় যিকোনো ৰাজনৈতিক দলেই নিৰ্বাচনমুখী ৰাজনীতি কৰে নিৰ্বাচনত জিকা চৰকাৰ গঠন কৰা এইটোৱেই ভাৰতীয় গণতন্ত্ৰত প্ৰতিটো ৰাজনৈতিক দলেই এইটো কংগ্ৰেছেই হওক বিজেপিয়ে হওক AIDFয়ে হওক বা অন্যান্য ৰাজনৈতিক দলেই হওক প্ৰতিখন ৰাজ্যৰ থকা আঞ্চলিক দলবোৰেও আনকি তৃণমূল কংগ্ৰেছৰ বা কোনো ৰাজনৈতিক দলে ইয়াৰ পৰা পৃথক নহয় যে চৰকাৰ কৰিব লাগে মানে যুদ্ধত মানে মহাভাৰতৰ যুদ্ধত যিটো কৃষ্ণই কৈছিলে যে যুদ্ধত জয়ী হ'বৰ কাৰণেহে আমি কৌশল ৰচনা কৰিব লাগিব যুদ্ধত আমি ন্যায় অন্যায় সেই বিষয়টো বিশেষ আলোচনা বা বিশেষ ধৰণৰ যদি চাবলৈ যাওঁ তেতিয়া যুদ্ধত পৰাজয় অসম্ভৱ গতিকে প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচন কেন্দ্ৰিক আৰু মন্ত্ৰীগৰাকীয়ে নিজেই ক'লে যে 15 ছেপ্টেম্বৰ বা দৈনিক সপ্তাহে একোখন আঁচনি আহিব 15 ছেপ্টেম্বৰলৈকে গতিকে 2021 মাৰ্চ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নিৰ্বাচনক লক্ষ্য কৰিয়েই এই আঁচনিসমূহ ঘোষণা কৰা হৈছে এতিয়া এই কথাটো হ'ল যে এইটো স্বাভাৱিক বিজেপিয়ে কৰিব শাসক দলে এতিয়া কংগ্ৰেছ বা AIDF বা বিৰোধী দলবোৰে এই ক্ষেত্ৰত কিদৰে এই আঁচনিসমূহক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে বা কি ধৰণে এই আঁচনিসমূহ মানুহ উপকৃত হ'ব পাৰিবনে নোৱাৰে এই বিষয়বোৰ লৈ যোৱাৰ বিচক্ষণতাটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব আমি নিৰপেক্ষ মানুহ হিচাপে ক'ব বিচাৰে যে এটা কথা যে ৰাজনৈতিক দলবোৰে অসমৰ দৰে এখন ৰাজ্যত অসমীয়া মানুহৰ বিশেষকৈ অসমীয়া মানুহৰ ইয়াৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰসংগক অগ্ৰাধিকাৰ বিষয়টো কোনোটো ৰাজনৈতিক দলে মই কংগ্ৰেছকো ক'ম বিজেপিকো ক'ম তেওঁলোকে গুৰুত্ব নিদিলে ইয়াত এটা উদাহৰণ দিম মই 2014 লোকসভা নিৰ্বাচনৰ সময়ত আপুনি নিশ্চয় জানিব প্ৰাঞ্জিত শইকীয়া যে ঠিক তেতিয়া ঠাণ্ডা আছিলে এপ্ৰিলত ইলেকশ্যন আছিলে জানুৱাৰী ফেব্ৰুৱাৰীত গুৱাহাটীত বিজেপি কৰ্মীয়ে আমিও আছিলোঁ বিজেপি কৰ্মীয়ে কিছুমান কম্বল উলিয়াইছিলে যিটো কংগ্ৰেছে বিতৰণ কৰিবৰ কাৰণে আনিছিলে এখন কম্বল দুটুকুৰা কৰি পেলাই দিছিলে এখন কম্বল দুটুকুৰা কৰি পেলাই আঁঠুৱা কম্বল সেইটো কংগ্ৰেছে কৰিছিলে গতিকে সেই আঁচনি বা সেই ধৰণৰ আঁচনিবিলাক আঁঠুৱা কম্বলতে সীমাবদ্ধ যে তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে নিৰ্বাচন জিকিবৰ বাবে যিকোনো ৰাজনৈতিক দলে যিকোনো কাম কৰিব পাৰে নিৰ্বাচন জিকাটো লক্ষ্য গতিকে আজিৰ তাৰিখতো আমি কওঁ যে 830 টকীয়া মাহিলী এটা পৰিয়ালক 830 টকাৰ যিখন আঁচনি ঘোষণা কৰিছে সেই আঁচনিখন আমি তাৰ পৰা বিশেষ উঠাব নোৱাৰিলোঁ আমি সেই পৰ্যায়তে ভোটাৰক আকৰ্ষণ কৰা যিটো পৰ্যায় সেই ধৰণেই আমি থাকি গ'লোঁ দুৰ্গা দাস বড়ো ডাঙৰীয়া কৰোনাৰ বাবে সকলো ঘৰতে বহি আছে বিৰোধী ৰাজনৈতিক দলসমূহকো বিভিন্ন ধৰণে ঘৰতে আবদ্ধ কৰি ৰখা হৈছে আৰু তাৰ মাজতেই বিজেপিয়ে কাৰ্যত হাতে কামে অভিযান আৰম্ভ কৰি দিলে আপোনালোকে কি ক'ব প্ৰথমতে আমি
বিৰোধী ৰাজনৈতিক দল অন্যান্য সংগঠনক যে ঘৰত সোমাই ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতি কৰিছে এইটো বহু মঞ্চত আমি ক'লোঁ কেনেধৰণে তেওঁলোকে আমাৰ MP সকলক কোৱাৰেণ্টাইন কৰিছে তেওঁলোকৰবিলাক কৰা নাই মন্ত্ৰীসকলক বা অন্যান্য লোকক সেই কথাবিলাক আচলতে আজি আৰু পাগলিব বিচৰা নাই মই তেওঁলোকে ৰাজনীতি কৰিছে আৰম্ভণিৰ পৰাই কোভিডক লৈ কৰিছে আজিৰ দিনটোতো যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সগৌৰৱে ঘোষণা কৰিছে যিখন আঁচনি তেওঁ ঘোষণা কৰিছে সেই আঁচনিখন ঘোষণা কৰাৰ আগমুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোভিড শেষ হোক তাৰপিছত ৰাজনীতি কৰিম বুলি কৈছে কোভিড এতিয়া তুংগত ৬৮,০০০ আজি বেমাৰী আছে কোভিড বেমাৰী হস্পিটালত প্ৰায় ২০,০০০ৰ ওচৰা-ওচৰি ৰোগী আছে আজি আটাইতকৈ গোটেই কোভিড পিৰিয়ডৰ ভিতৰত হাইয়েষ্ট কোভিড বেমাৰী ওলাইছে হিমন্ত বিশ্বই যোৱাকালি আঁচনি ঘোষণা কৰিছে গতিকে হিমন্ত বিশ্ব ডাঙৰীয়াক মই ওলোটাই প্ৰশ্ন কৰিব খুজিছোঁ আপুনি নিজৰ কথা নিজে ৰখা হ'লে ভাল আছিল আপুনি ৰখা নাই তাৰ মানে আপুনি কোভিডক লৈ আৰম্ভণিৰ পৰা ৰাজনীতি কৰিছে যাৰ কাৰণে কোভিড কাৰ্যকালত এই গোটেই বেমাৰক লৈ দুৰ্নীতি হৈছে বুলি কেছ পৰ্যন্ত কৰিছে অভিযোগ পোনপটীয়াকৈ আনিছে এটা সংগঠনে এতিয়া মই সেই কথাটো ক'ব বিচৰা নাই মই ক'ব বিচাৰিছোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীয়ে আমি প্ৰায় ১৮৫খন আঁচনি ঘোষণা কৰিছিলোঁ কংগ্ৰেছে লাষ্ট ইয়াৰত তাৰে আটাইতকৈ বেছি আঁচনি বাছি দিছিলে এতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ১৮৫খন আঁচনি কণ্টিনিউ কৰা হৈছিলে এতিয়া প্ৰায় ২৫১খন আঁচনি ভাৰতীয় জনতা পাৰ্টীৰ আছে এতিয়ালৈকে এই আঁচনিবিলাক তেওঁলোকে ৰূপায়ণ কৰিছে নে নাই মানুহে মই দুৰ্গা দাস বড়ো কি কওঁ আজি অপৰাজিতাই কি কয় সেইটো মানুহে লক্ষ্য কৰা নাই মানুহে ফিল্ডত কিন্তু দেখিছে কোনে কি কৰিছে আজিৰ দিনটোত আমি যিখিনি ৮৩০ টকা দিছে মই কৈছোঁ যে হিতাধিকাৰীক দুখীয়া মানুহক ৮৩০ টকা দি অপমান কৰিছে আমাৰ মতে আমি বাৰে বাৰে কংগ্ৰেছে কৈ আহিছোঁ যে ৭,৫০০ টকা মাহেকত দিব লাগে আমি MP ইলেকশ্যনৰ আগত কৈছোঁ আমি কৈ আহিছোঁ পৰিয়াল এটা কোনোমতে চলিব পাৰিব ৭,০০০ টকা মাহেকত আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যোৱাকালি ঘোষণা কৰিছে বিত্তমন্ত্ৰী ডাঙৰীয়াই ৮৩০ টকা এটা চিলিণ্ডাৰৰ দাম গতিকে মই ভাবোঁ মই আৰম্ভণিতে এইখিনি কথাই কৈছোঁ যে দুখীয়া মানুহক এনেধৰণে আভুৱা ভৰাটো মানে উচিত নহয় আমিনুল ইছলাম এই আঁচনিখন প্ৰথমতে প্ৰতিক্ৰিয়া আসলে আমি এটা কথা ক'ব লাগিব যে আঁচনি যথেষ্ট কথা যিখিনি কথা 2016 মানে আমাৰ এই গভৰ্ণমেণ্টৰ 16 চনৰ পৰা ষ্টাৰ্ট কৰিছে যিখিনি কথা আমাৰ এই চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দি চৰকাৰত আহিছিল সেই কথাখিনি এতিয়ালৈকে ইমপ্লিমেণ্টেশ্যন হোৱা নাই সেই কথাবিলাক আমি আহিম বেচিকেলি আমি যদি ধৰোঁ যে ডাঙৰ ক্ষেত্ৰত আমি যদি এডভান্টেজ আসামৰ কথা কওঁ আমি ব্ৰহ্মপুত্ৰ খনন বৰাক খননৰ কথা কওঁ আমি টুইন টাৱাৰৰ কথা কওঁ সাউথ ইষ্ট এছিয়াৰ গেটৱেৰ কথা কওঁ যিখিনি মেইন কথা আজি তেখেতসকলে কৈছিল এই কথাবিলাক এটাও তেখেতসকলে টাচ কৰিব পৰা নাই তো যিবিলাক বৃহত্তৰ কথা কৈছিল সেইবিলাক টাচ কৰিব পৰা নাই সেইকাৰণে এতিয়া তেখেতসকলে সাধাৰণ দুখীয়া মানুহক কেনেকৈ টাৰ্গেট কৰিব পাৰি তাৰ এটা ব্যৱস্থা তেখেতসকলে লৈছে আৰু এই দুখীয়া মানুহক টাৰ্গেট কৰাৰ কাৰণে যিটো ইলেকশ্যন অৰিয়েণ্টেড যিখিনি প্ৰগ্ৰাম এতিয়া হাতত লৈছে মই ভাবোঁ এই কথাবিলাক বিৰোধী যদি ষ্ট্ৰংলি ভালকৈ ধৰিব পৰা যায় আৰু তেখেতসকলে দিব যে নোৱাৰে এই কথাবিলাক আগতে প্ৰমাণ হৈছে যে বহুত কৰি গৈছে তেখেতসকলে যিমান কথা কৈ গৈছে এটা কথাও তেখেতসকলে ফলৱৰ্তী কৰিব পৰা নাই আৰু এই কাৰণে তেখেতসকলক বিশ্বাস বা আস্থাটো কিন্তু আজি অসমৰ মানুহে নলয় পইচাটো ইলেকশ্যন অৰিয়েণ্টেড দিব বিচাৰিছে আমাৰ প্ৰধানমন্ত্ৰীৰ যি কথা কৈছিল যে কিছুদিন আগত যে কিমান টকা দিয়া হ'ল কোভিডৰ কাৰণে কিমান টকা দিয়া হ'ল বা আমাৰ দুখীয়া ৰাইজক এগ্ৰিকালচাৰ নামত কিমান কথা দিয়া হ'ল এই যিবিলাক কথা আৰু কামৰ মাজত যথেষ্ট কিন্তু মিল নোহোৱা হৈ আছে এতিয়া এই মুহূৰ্তত মই ক'ব খুজিম যে অসমত এতিয়া 19 লাখ মানুহ 19 লাখ ইউথ আনএমপ্লয়েড ইউথ যিবিলাক বেলেগ ষ্টেটৰ পৰা অসমত সোমালে এই 19 লাখ ইউথৰ কাৰণে তেখেতসকলে এটা কৰ্মসংস্থানৰ ব্যৱস্থা কৰাৰ কথা কৈছিল তেখেতসকলৰ কিবা এটা ব্যৱস্থা কৰাৰ কথা কৈছিল আজিলৈকে সেইটো ব্যৱস্থা সেই কোৱাখিনি ৰৈ গ'ল এইখিনি মানুহক আকৌ কৰ্মসংস্থানলৈ পঠাব পৰা যাবনে নাই এই 19 লাখ ইউথৰ যিটো ৰিয়েকশ্যন এইখিনি কি হ'ব হয় মই
অপৰাজিত মই আপোনাৰ ওচৰলৈ আহিছোঁ এই অৰুণোদয়ক লৈ আপোনালোকে কিমান ডাঙৰ সপোন দেখিছে বাকী বিৰোধী দলৰ কোনো তৎপৰতা 2021ক লৈ এই মুহূৰ্তলৈকে চকুত পৰা নাই কিন্তু তাৰ বিপৰীতে আপোনালোকে ঘোষণা কৰিছে যে প্ৰতি সপ্তাহত এখনকৈ আঁচনি আৰু বুজাত কাৰো অসুবিধা হোৱা নাই ইয়াত টাৰ্গেট 2021 ধন্যবাদ প্ৰথমতে মই কালি যিখন আঁচনি ঘোষণা হ'ল যিখন আঁচনিক লৈ আজি আপোনালোকে আচলতে টকশ্বটো পাতিছে সেই আঁচনিখন অৰুণোদয় যিখন আঁচনি এগৰাকী মহিলা হিচাপে প্ৰথমতে মই আদৰণি জনোৱাই নহয় এখন যুগান্তকাৰী আঁচনি বুলি ক'ব লাগিব কাৰণ এই কথাটো কেৱল ৰাজনৈতিক দৃষ্টিভংগীৰে চালে নহ'ব ইয়াত বিভিন্ন ধৰণৰ কথা আছে মই কম এটা থাকে এতিয়া কথাটো হৈছে যে প্ৰথমতে দুৰ্গাদাস বৰডাঙৰীয়ে এটা অভিযোগ আনিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ নিজৰ কথা ৰাখিব পৰা নাই মানে কোভিডক লৈ পেলাই কিন্তু আপুনি এটা কথা চাওকচোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত কোভিড মেনেজমেণ্ট যেনেকৈ কৰিলে আজি দিনটোলৈকে যেনেকৈ কোভিড মেনেজমেণ্ট হৈ আছে হয় ক'ৰবাত কিবা কিবি অকণমান হ'ব পাৰে মই এইটো ক'বলৈ বিচৰা নাই কিন্তু যেনেকৈ কোভিড মেনেজমেণ্ট হৈ আছে মই ভাবোঁ যে ভাৰতবৰ্ষত এটা বিৰল ইতিহাস সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে আৰু সকলোকে লৈ পেলাই আজি আপুনি জানে আজি মই নিজৰ কথাই কৈছোঁ মোৰ ঘৰতে মোৰ নিজৰ ভণ্টি এখন এই আপোনালোকৰ চেনেলৰ ৰিপৰ্টাৰ মই আমাৰ প্ৰতিজন মানুহে কোভিডত আক্ৰান্ত হৈছে কিন্তু প্ৰতিজন মানুহে খুব সুস্থভাৱে সুন্দৰভাৱে এটা সুন্দৰ পৰিৱেশে ঘৰলৈ ঘূৰি আহক আৰু আমি আশ্বস্ত হৈ থাকিব পাৰিছোঁ এইটোতো ডাঙৰ কথা নহয়নে এইটো আপুনি স্বীকাৰ নকৰিবনে এনেকুৱা হাজাৰ হাজাৰ পৰিয়াল আছে গতিকে এইটো মই কেতিয়াও মানি নলওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কথা ৰখা নাই তেওঁৰ দৰে সঁচা কথা ক'বলৈ গ'লে তেওঁৰ দৰে স্বাস্থ্যমন্ত্ৰী বোধহয় ভাৰতবৰ্ষত বহুত কম ওলাব যোনে যিকোনো এনেকুৱা পৰিস্থিতি হওক চৰকাৰ বুলি নহয় ৰাজনীতি বুলি নহয় তেওঁ ৰাইজক আশ্বস্ত কৰি ৰাইজক লগত লৈ ৰাইজক বিশ্বাসত লৈ ৰাইজক হেৰি কৰি তেওঁ কাম কৰিবলৈ সমৰ্থ হৈছে এইটোত কোনো ক'ব লগা কথা নাই 1 নম্বৰ 2 নম্বৰ হৈছে মহিলাসকলৰ আঁচনিৰ কথা অহাৰ লগে লগে সদায় এটা ৰাজনীতি এটা আৰম্ভ হয় মই এই কথাটো সদায় আগৰ পৰা লক্ষ্য কৰিছোঁ এতিয়াও এই অৰুণোদয় কথাটো অহাৰ লগে লগে এটা ৰাজনীতি এতিয়া দুৰ্গাদাস বৰডাঙৰীয়াক মই এটা কথা জানিব জানে নাজানে মই তেখেতক এটা জানিব খুজিছোঁ আমিনুল ইছলাম ডাঙৰীয়া নিজে এগৰাকী অধিবক্তা বোধহয় তেওঁ মোৰ এই কথাটোত মোৰ লগত একমত হ'ব যে আপুনি চাওক ইয়াত কি আছে অৰুণোদয় আঁচনি কোনে কোনে পাব যাৰ বিবাহ বিচ্ছেদ হ'ব হোৱা মহিলা যোন অবিবাহিত মহিলা এটা বিবাহ বিচ্ছেদটো এটা বৰ ডাঙৰ শব্দ মই নিজে এগৰাকী অধিবক্তা হিচাপে মই যেতিয়া প্ৰেক্টিকেল ফিল্ডত যেতিয়া মই কাম কৰিছোঁ মহিলাৰ হৈ পেলাই তেতিয়া মই দেখিছোঁ যে বিবাহ বিচ্ছেদটোৰ ওপৰত কোৰ্টৰ কিমান হেৰি আছে ৰ'ব 1 মিনিট বিবাহ বিচ্ছেদটোৰ ওপৰত মই মোক কৈ ল'ব দিয়ক বিবাহ বিচ্ছেদ যেতিয়া হয় তেতিয়া বিবাহ বিচ্ছেদত কি হয় আমাৰ নাৰীসকল সকলোখিনি ইকনমিকেলি চাউণ্ড নহয় একাউণ্টটোহে মহিলাৰ লাগিব ৰ'ব 1 মিনিট অনলি একাউণ্ট বুলি প্ৰিফাৰেন্স পাব বুলি কৈছে মহিলা স্বামীহীনা ঘৰৰ থকা মহিলা মই বিবাহ বিচ্ছেদ মহিলা এগৰাকী কথা মই আপোনাক ক'ব খুজিছোঁ এগৰাকী খুব চমুকে ক'ম এগৰাকী বিবাহ বিচ্ছেদ মহিলা সকলো মহিলা কিন্তু আত্মনিৰ্ভৰশীল নহয় আজিৰ দিনত এইটো কথা কৈ আমি এনেই ভাবি থাকিলে নহ'ব আত্মনিৰ্ভৰশীল যেতিয়া নহয় যেতিয়া এগৰাকী নাৰী বিবাহ বিচ্ছেদ হয় যেতিয়া পুৰুষজন যদি চৰকাৰী চাকৰি হয়তো কোৰ্টে সদায় তাৰ দৰমহাটো অংশ বা কাটি দিয়ে গতিকে অসুবিধা নাথাকে কিন্তু এনেকুৱা নাৰী আপুনি কোৰ্টত দেখিবলৈ পাব যোনে 500 টকাৰ কাৰণে কোৰ্টৰ দুৱাৰে দুৱাৰে কান্দি থাকে আমি শুনক আমিনুল ইছলাম ডাঙৰীয়া নিজে এগৰাকী অধিবক্তা তেওঁ সেই কথাটো স্বীকাৰ কৰিব 500 টকাৰ কাৰণে এখন দুৱাৰত কান্দি থাকে আমি অধিবক্তা হিচাপে মই নহয় বহুত অধিবক্তাই তেনেকুৱা মহিলাক সহায় কৰিছে 500 টকাৰ শুনক 1 মিনিট তেনেকুৱা মহিলাই যেতিয়া প্ৰিফাৰেন্স পাব চৰকাৰৰ পৰা 830 টকা হ'লেও পাব যোনটো বছৰত 10,000 টকা হ'ব মই ভাবোঁ যে এগৰাকী মহিলাৰ কাৰণে কিমান ডাঙৰ ৰিলিফ হ'ব সেইটো আপুনি এই ষ্টুডিঅ'ত বহি পেলাই আপুনি এইটো অনুমান কৰিব নোৱাৰে বুলি পেলাই মই কিন্তু ডাঠি পেলাই মই ক'ব পাৰোঁ এই দুৰ্গাদাস বৰুৱাই কোৱা কথাটো আছিল এনেকুৱা যে 800 সেই যে আপুনি কৈছিলে মহিলাগৰাকী 500 টকাৰ কাৰণে তেওঁ আহি কি ধৰণে হাহাকাৰ কৰি থাকে মই দেখিছোঁ সেই হাহাকাৰ কৰি থকা মানুহগৰাকীক মাহেকত 830 টকাই তেওঁ সকলো প্ৰয়োজন পুৰাব পাৰিব নোৱাৰে নিশ্চিতভাৱে নোৱাৰে সকলো প্ৰয়োজন পুৰাব নোৱাৰে সেইটো মই মানি লৈছোঁ 830 টকা আজিৰ দিনত যথেষ্ট কম বছৰি 10,000 টকা কিন্তু বিভিন্ন আঁচনি আহিছে বিভিন্ন আঁচনিৰ মাধ্যমে চৰকাৰে বিভিন্ন ধৰণৰ অকল এখন আঁচনি এইটো নহয় একজেক্টলি এই কথাটো যেতিয়া আপুনি কৈছে মই এতিয়া সুধো যে অৰুণোদয় আহিল 2000 যোৱা বাজেটত হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ঘোষণা কৰিছিল মই বিধানসভাৰ সাংবাদিক গেলেৰীত আছিলোঁ বিথিকাত মই শুনিছিলোঁ আৰু কেইটামান কথা কৈছিল মই সেই বিষয়ে আহিম অৰুণোদয় আহিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ কি হ'ব আন্দোলনৰ সময়ত চৰকাৰে যে ঘোষণা কৰিছিলে বিভিন্ন উন্নয়ন পৰিষদসমূহ সেইসমূহৰ কি হ'ব সেইবিলাক ডাঙৰ কথা সেইখিনি কি হ'ব এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণ উন্নয়ন পৰিষদ নিশ্চিতভাৱে 6 টি গাৰ্ডেনৰ আছে বহুত আছে মই এই কথাটো কৈছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ দীঘলীয়া সময় ধৰি সেইটো ক্ষেত্ৰত কিমান আগবাঢ়িছে নহয় নিশ্চিতভাৱে 6 জনজাতি এইটো এটা বহুত ডাঙৰ বিষয় আৰু এইটো ইমান সহজতে সমাধান হ'ব পৰা বিষয় এটা নহয়
আৰু এই কথাটো দল সংগঠনবিলাকে আচলতে জানে, নজনা নহয়, কিন্তু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথাৰ কাৰণে এইবিলাক অসমত বহুত ধৰণৰ বস্তু চলে, বহুত বছৰ চলে অসমত। আৰু অসমখন ইমান সহজ নহয়। আপুনি কা বিৰোধী, আপুনি কা আন্দোলন যোনটো হ'ল, এই আন্দোলনটোলৈ আপুনি যদি চাই অসমৰ আচল প্ৰতিচ্ছবিখন খুব ভালকৈ দেখে, কিন্তু অসমৰ ৰাইজ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ লগত আছে, আৰু সেইটো প্ৰমাণ হ'ব 2021 চনৰ ইলেকশ্যন খুব সুন্দৰভাৱে প্ৰমাণ হ'ব। কাৰণ আপুনি যদি গাঁৱে গাঁৱে যায়, সেয়া যায়, আপুনি বুজি পাব যে ৰাইজ কেনেকৈ অসম মানে বিজেপি চৰকাৰ। জিতুমন বৰাডাঙা, আপুনি এটা কথা কৈছে যে চৰকাৰ এতিয়া ভাৰতীয় জনতা পাৰ্টি, আৰু যি চৰকাৰেই নহওক আঁচনি ঘোষণা কৰিবই, আৰু এখন চৰকাৰৰ বাবে এইটো এটা এডভান্টেজ থাকে দলটোৰ বাবে। এই ভাৰতীয় জনতা পাৰ্টীয়ে যিধৰণে সুপৰিকল্পিতভাৱে এতিয়া অভিযানসমূহ আৰম্ভ কৰিছে, সমালোচনাৰ বিভিন্নজনে বিভিন্ন ধৰণৰ সমালোচনা কৰিব পাৰে, কিন্তু ৰাজনৈতিক দৃষ্টিকোণেৰে তেওঁলোকে সুপৰিকল্পিতভাৱে অভিযানবিলাক আৰম্ভ কৰিছে। সেই সময়ত বিৰোধী শক্তিৰ এই ধৰণৰ সুপৰিকল্পিত কিবা আঁচনি আপোনাৰ চকুত পৰিছে নে নাই? এজন সাংবাদিক, প্ৰথম কথা, এতিয়া বিৰোধী ঐক্যবদ্ধ হোৱাই নাই, এতিয়াও এক্সেক্টলি হ'ব পৰা নাই। আৰু মাননীয় কংগ্ৰেছ দলৰ প্ৰতিনিধিগৰাকীক এটা কথা মানে ক'ব বিচাৰোঁ যে গণতন্ত্ৰত দুটা বিষয়, এটা হ'ল সংবাদ মাধ্যম আৰু বিৰোধী ৰাজনৈতিক দল আটাইতকৈ শক্তিশালী হ'ব লাগে। মইতো ভাবোঁ যে ৩-৪জন বিধায়ক বা ৮-৯জন সাংসদৰ পাৰ্থক্য লৈহে শাসক আৰু বিৰোধী বহিব লাগে, তেতিয়া চৰকাৰ সদায় এটা প্ৰেছাৰ ওলমি থাকে, চৰকাৰ এটা প্ৰেছাৰ থাকে। চৰকাৰে ইচ্ছামতে যিকোনো কাম কৰিব নোৱাৰে, নিজৰ ইচ্ছামতে চৈৰাচাৰী যিটো মানে কৰে যে কিবা প্ৰতিবাদ সদায় বেয়া। এতিয়া কথাটো হ'ল কি, এইটোৰ লগত প্ৰসংগটো নাই যদিও মই তেখেতক এটা ক'ম যে এই মুহূৰ্তত কংগ্ৰেছত হয় ৰিপুণ বৰা ডাঙৰীয়া বিভিন্ন ঠাই ঘূৰি ফুৰিছে, কিন্তু আপুনি চাওক গৌৰৱ গগৈ, সুশান্ত বৰগোহাঁই, এই ধৰণৰ যিসকল যুৱ প্ৰতিনিধি আছে, সেইসকলৰ কোনো ধৰণৰ আমি সমাজত বা তেওঁলোকে চৰকাৰৰ সম্পৰ্কত, চৰকাৰৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰাত কোনো ধৰণৰ ৰাইজৰ মাজত কোনো ধৰণৰ এক্টিভিষ্ট তেখেতসকলৰ নাই। এতিয়া অন্য প্ৰসংগত আহিম যে দুখ লাগে যে আজিৰ তাৰিখতো আমাৰ চৰকাৰখন বা শাসক দলে আজিৰ তাৰিখতো নিৰ্বাচনলৈ ৰখি আছে তেওঁলোকে মানুহক সহায় কৰিবৰ কাৰণে। এই ধৰণৰ আঁচনিসমূহ যদি অন্য নালাগে, 2016ত যেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰে দায়িত্ব লৈছিল, তাৰপাছত যি 4খন বা 5খন বাজেট দাখিল কৰা হ'ল, বাজেটৰ মই এতিয়া এফালৰ পৰা গাই দিব পাৰোঁ, মই গোটেই লৈ আহিছোঁ, বাজেটৰ 30% ঘোষণাও আজিলৈকে ৰূপায়িত নহ'ল। সেই আঁচনিসমূহ যদি এই আঁচনিসমূহ বাজেটত ঘোষিত আঁচনিসমূহ কংগ্ৰেছে নকৰিলে নাই, কংগ্ৰেছে কেইটা মানুহ ৰিজেক্ট কৰিলে, কিন্তু বাজেটত ঘোষিত আঁচনিসমূহৰ যদি আজি ৰূপায়ণ হ'লহেঁতেন, আজি 830 টকা মানুহৰ কাৰণে এটা আগবঢ়াবলগীয়া নহ'লহেঁতেন। আৰু চাওক, আমি এই গণতান্ত্ৰিক এখন দেশত স্বাধীনতা ইমান বছৰ পাছত কংগ্ৰেছো জগৰীয়া তাৰ কাৰণে, কিন্তু আজিৰ তাৰিখতো এজন মানুহে য'ত শাসক দলৰে হওক বা উচ্চপদস্থ চৰকাৰী বিষয়াক দেখিছোঁ আমি যে গুৱাহাটীত কোটি কোটি টকাৰ চৰকাৰী বিষয়ে কোটি কোটি টকাৰ সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ আছে, সেই সময়ত এজন মানুহে অসমৰ মানুহৰ কাৰণে মাহেকত আমি দিছোঁ 830 টকা। আমি দুখ লাগে, 830 তেওঁলোকৰ কাৰণে আজিৰ তাৰিখত আপুনি নিশ্চয় গম পায় সময়ত যে 31 ডিচেম্বৰৰ আগে ভাৰতত 14 কোটি মানুহে সংস্থাপন হেৰুৱাব। ইতিমধ্যে পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটিত উইথ ফেক্টছ এণ্ড ফিগাৰ, তথ্য পাতিসহ এই সম্পৰ্কত পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটিয়ে চৰকাৰৰ ওচৰত দাখিল কৰিছে যে 14 কোটি মানুহ সংস্থাপনহীন হ'ব। এতিয়া ইয়াতে অসমত কিমানখিনি মানুহ সংস্থাপনহীন হ'ব আপুনি মন কৰিব, GS ৰোডৰ দুই কাষে বিভিন্ন দোকান বন্ধ হৈ গৈছে। আমি বাতৰি পৰিৱেশন কৰিছোঁ যে 50% হোটেল ৰেষ্টুৰেণ্ট চিৰদিনৰ বাবে বন্ধ হৈ গৈছে। মই নাম নকওঁ, এতিয়া বেয়া লাগিব যে চিৰদিনৰ কাৰণে বন্ধ হৈ গৈছে। এই শ্বপিং মলত, আনকি আপোনালোকৰ সন্মুখতে থকা চিটি চেণ্টাৰ শ্বপিং মলটোত 500খন দোকান আছে। 500খন দোকানত এখন দোকানত 5জন যদি কৰ্মচাৰী, তাত 2,500 কৰ্মচাৰী, পাৰ্কিঙত 100জন মানুহে কাম কৰিছিলে, তাত প্ৰায় 3,000 মানুহে কাম কৰিছিলে। 3,000 মানুহ আজি 5 মাহ এইটো গোটেই বন্ধ হৈ আছে। এই মানুহখিনি ক'লৈ গ'ল? মানুহখিনি গাঁৱলৈ গুচি গৈছে। ইতিমধ্যে 19 লাখ নতুনকৈ আহিছে। বিধানসভাৰ মজিয়াত পদ্ম হাজৰিকা, মাননীয় বিধায়ক পদ্ম হাজৰিকাই কৈছিলে অসমত 25 লাখ পঞ্জীয়নভুক্ত নিবনুৱা আছে যদিও নিবনুৱাৰ সংখ্যা প্ৰায় 40 লাখ হ'ব। 40 লাখৰ লগত আৰু 19 লাখ, প্ৰায় 60 লাখ নিবনুৱা এতিয়া। আৰু ইতিমধ্যে সেইখিনি বাহিৰৰ পৰা 19 লাখ আহিছে। নতুনকৈ যে কাম বন কৰি আছিলে বিভিন্ন দোকান পোহাৰ, মালিক পক্ষই তেওঁলোকক ইতিমধ্যে ছাঁটাই আৰম্ভ কৰিছে। যদিও প্ৰধানমন্ত্ৰীয়ে আহ্বান ছাঁটাই কৰিব নালাগে, তেওঁলোকক কাৰণ এমাহ দৰমহা দিছে, দ্বিতীয় মাহৰ পৰা দৰমহা দিয়া নাই, তেওঁলোক দোকান বন্ধ কৰি দিছে, তেওঁলোক যাবলগীয়া হৈছে। এই মানুহখিনি ভৱিষ্যত কি? এই নতুন 25 আপুনি মই দুখৰ কথা যে ইতিমধ্যে বৰপেটাত প্ৰায় 4জন উবেৰ চালকে আত্মহত্যা কৰিছে। বিভিন্ন ঠাইত শিক্ষকে ঋণ দিব নোৱাৰে, এতিয়া আছে তথ্য পাতি, শিক্ষকে ঋণ দিব নোৱাৰি পেলাই আত্মহত্যা কৰিছে। এই যিটো পৰিৱেশ,
এইবাৰ 830 হয় 830 টকা দিছে তেওঁলোকে হয়তো তাৰ বিনিময়ত আজি দেখোন মানুহ এনেকুৱা কঙাল হৈ গৈছে 500 টকা বেছি হ'ব পাৰে তেওঁলোকে ভোট পাব চৰকাৰখন জিকি আহিব কিন্তু মানুহৰ সমাজ জীৱন মানুহৰ যিটো জীৱন ধাৰণৰ মান সেইটো তেনেদৰে থাকিব সেইটো হয় দুৰ্গেশ বৰডাঙৰীয়া বিভিন্ন ধৰণে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক সমালোচনা কৰিছে কিন্তু বাস্তৱসন্মতভাৱে ইস্যুসমূহ জনসাধাৰণলৈ ওচৰলৈ নিয়াৰ ক্ষেত্ৰত কি ধৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে বা 21ৰ নিৰ্বাচনটো জিতুমণি বৰা ডাঙৰীয়া এতিয়া কৈছে এপ্ৰিল বা মে'তে হ'ব সেইটো এমাহো নিপিছাই 15 দিনো নিপিছাই নিৰ্দিষ্ট সময়তে হ'ব এই 7 মাহৰ ভিতৰত আপোনালোকে কি এনে ৰণকৌশল ৰচনা কৰিব যে ভাৰতীয় জনতা পাৰ্টিক প্ৰতিহত কৰিব পাৰিব মই বাস্তৱ কথা এটা কৈছোঁ হয় 4.5 বছৰ আগত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাছিল তেওঁলোকে এটকাও আৰু এটা স্কিমো ৰাইজক দিয়া নাছিলে সঁচা কথা কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ মৰ্চা এজিপি বিপিএফকে ধৰি যিসকল লগ লাগিছিল তেওঁলোকৰ ৰণকৌশল তৈয়াৰ কৰি এগাল মিছা প্ৰতিশ্ৰুতি দিলে প্ৰতিশ্ৰুতিবিলাক অলপ গাইছে যিবিলাক প্ৰতিশ্ৰুতিত মানুহ ভুল গ'ল বিদেশী নাগৰিক খেদা 16 তাৰিখে খেদিম অসমতে কিমান এক্সপ্ৰেছ হাইৱে বনাব নদী খান্দিব অমুক তমুক এতিয়া সুৰংগ ইত্যাদি ইত্যাদি মই এইবিলাক মনত পেলাব খোজা নাই মানুহে আমনি পায় গতিকে মই এতিয়া ক'ব বিচাৰিছোঁ তেওঁলোকে একো বস্তু নিদিয়াকৈ তেওঁলোকৰ ৰণকৌশল কৰি আহিছে এতিয়া বিৰোধী পক্ষও এই সময়ত আমি যিখিনি পাৰিম সুৰংগ মিছাকৈ ব্ৰহ্মপুত্ৰ ব্ৰিজ আধাৰশিলা স্থাপন কৰা এইবিলাক আমি নকৰোঁ আমি যিখিনি কংগ্ৰেছ দলে পাৰিম বা ভৱিষ্যতে কংগ্ৰেছ যাক লৈ আমি আগবাঢ়িম কমন যিবিলাক মিনিমাম প্ৰগ্ৰাম হ'ব সেই কমন মিনিমাম প্ৰগ্ৰাম লৈ পেলাই আমি বৰ্তমান চৰকাৰত যিখন চৰকাৰ আছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত তেওঁলোকক আমি ঘেৰাও কৰিবলৈ অলৰেডি ষ্ট্ৰেটেজি গ্ৰহণ কৰিছোঁ 11খন কংগ্ৰেছৰ নিজা কমিটি হৈছে কংগ্ৰেছৰ মাজত নিজা কমিটি হৈছে কি হৈছে যে আমি ৰিচাৰ্চ কমিটি কৰিছোঁ কি আঁচনি আমি ল'ম নতুনকৈ কি আঁচনি তেওঁলোকে পজিটিভ হৈছে নিগেটিভ হৈছে এইবিলাকৰ কাৰণে লিগেল কমিটি তেওঁলোকৰ বিৰুদ্ধে নিৰ্বাচনৰ আগতে লিগেলি তেওঁলোকে এচুৰেঞ্চ দি নকৰাবিলাকৰ আমি কিমান ওচৰলৈ যাব পাৰোঁ এনেকুৱা ধৰণে বাকী ৰাজনৈতিক দলে যেনেকৈ কমিটি কৰে আক্ৰমণ কৰিবলৈ তেনেধৰণৰ কমিটি আমি গঠন কৰিছোঁ কিন্তু কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকে আজিৰ দিনটোত মই কৈছোঁ এই আঁচনিসমূহ তেওঁলোকে ঘোষণা কৰিব মাত্ৰ কোভিডৰ আগে যে আধাতে যিখন এছেম্বলি বন্ধ কৰিবলগীয়া হ'ল কিছুদিন বাদ দি হ'লেও বন্ধ কৰিবলগীয়া হ'ল সেই এছেম্বলিত আপোনালোকে শুনিছে নহয় এবছৰ আগতে মানে আমাৰ মহিলা প্ৰতিনিধিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ মহিলা আঁচনি বেয়া পাওঁ বুলি কৈছে আপোনালোকেতো মহিলাসকলক অপমানিত কৰিলে যে 30,000 টকা 1 তোলাকে সোণ দিম বুলি কৈছিলে এবছৰ আগত সেইটো ৰিভিউ কৰি হিমন্ত বিশ্বই কেইদিনমান আগতে যিখন অধিৱেশন হৈছিলে তাত কৈছে নহয় সোণৰ দাম বাঢ়িল 30,000 পৰা 40,000 হ'ল আমি 40,000কে নগদ টকা দিম বুলি কৈছে বা আমি সোণ দিম বুলি কৈছে এগৰাকী মহিলাক কাৰোবাক দিছে জানো নাই দিয়া দিব পৰা নাই এনেকুৱা আঁচনিবিলাক তেওঁলোকে স্কুটি তেওঁলোকে দিবলৈ আৰম্ভ কৰিছিলে কেইখনমান আপোনালোকে জানে এই হিমন্ত বিশ্ব শৰ্মাই হাজাৰ এটা দুটা নহয় হাজাৰ লেপটপ কংগ্ৰেছৰ দিনত এই হিমন্ত বিশ্বই তৰুণ গগৈ ডাঙৰীয়াৰ সন্মুখত তেওঁ বিলাইছে লাখৰ ঘৰত চাইকেল বিলাইছে ছাত্ৰ ছাত্ৰীক সেই পুৰণি চাইকেলেৰে এতিয়া অসমৰ লাখ ল'ৰা ছোৱালী অকল ল'ৰা ছোৱালী নহয় বাপেকে ল'ৰা ছোৱালী স্কুললৈ নগ'লে সেইখন চাইকেল লৈ বজাৰলৈ গৈছে মাকে চাইকেল চলাব পাৰিলে ব্যৱহাৰ কৰিছে আজিৰ দিনটোত তেওঁলোকে সকলো বন্ধ কৰি দিছে তাতকৈ ডেঞ্জাৰাছ কথা এটা আপোনালোকক ক'ব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে গোটেই ভাৰতবৰ্ষতে লাহে উইকাৰ ছেকশ্যনৰ কাৰণে যিবিলাক সা সুবিধা আছিল আপোনালোকে মন কৰিব উইকাৰ ছেকশ্যনক তেওঁলোকে সকলো ছেকশ্যনৰ মাজত ৰাখি পেলাই সুবিধা দিয়াৰ কথা ভাবিছে আৰু উইকাৰ ছেকশ্যনত আনকি ইয়াত ভগুৱা এটা সংগঠনে ST SC মুৰ্দাবাদ ধ্বনি দিবলৈ তেওঁলোকে সাহস কৰিছে ইয়াত কাৰ ছত্ৰছায়াত সাহস কৰিছে এই যে তেওঁলোকে যিবিলাক আঁচনি ঘোষণা কৰিছে সেই আঁচনিবিলাকৰ জৰিয়তে তেওঁলোকে এই কেইদিন ফূৰ্তি পাব কিন্তু নিৰ্বাচনত
তেওঁলোকে ৰিজাল্ট ভালকৈ পাব। হয়, মই আলোচনা অব্যাহত ৰাখিম। পৰাজিতা ভূঞা, মই আপোনাৰ ওচৰলৈ প্ৰতিক্ৰিয়া জানিবলৈ যাম, কিন্তু তাৰ পূৰ্বে দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি। খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ। মই আমিনুল ইছলাম ডাঙৰ, এইবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যোৱাবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকৰ যি ফলাফল কোনো কাৰণতে আপোনালোকৰ বাবে আশাপ্ৰদ নাছিল আৰু কোনো ধৰণে সেই ধৰণৰ এটা বিধ্বস্ত ফলাফল আপোনালোকে আশা কৰা নাছিল। এই মুহূৰ্তত বিজেপিৰ এই আগ্ৰাসী যি ধৰণৰ মনোভাৱ, সেইটো প্ৰতিহত কৰি 2021ত ভাল ফল পাম বুলি আপোনালোকে কেনেকৈ ভাবিব পাৰিছে? চাওক, যোৱাবাৰ 2016ৰ যিটো নিৰ্বাচন আছিল, সেই নিৰ্বাচনত বিজেপিৰ যিটো ঢৌ আছিল, মোদী ৱেভ যিটো আছিল, তেখেতসকল ক'ৰ পৰা ক'লৈকে গ'ল, মানে 55 চিট তেখেতসকলৰ প্লাছ হ'ল। এনেকুৱা এটা ৱেভ আছিল যেন বেলেগ কোনোবাই নাথাকিবই, বিধ্বস্ত হৈ গৈছে চব, এনেকুৱা এটা অৱস্থা হৈছিল। মোদী হৰ হৰ মোদী, ঘৰ ঘৰ মোদী যি অৱস্থা হৈছিল, তো সেই অৱস্থাৰ মাজতো কিন্তু আমি 13টামান চিট পাইছিলোঁ। আৰু এইবাৰ আমি দেখিছোঁ যে মোদীৰ যিখিনি সিদ্ধান্ত বিগত 5 বছৰত লৈছে, অসমৰ ভূমি বাংলাদেশত হস্তান্তৰ কৰা, আজি আন্তঃৰাজ্যিক বিবাদ ভূমি বিবাদ সমাধান নকৰা, আজি আপুনি লক্ষ্য কৰক যে আমাৰ ৱেল ফিল্ডখিনি প্ৰাইভেটাইজেশ্যন কৰা, তেজ দিম তেল নিদিওঁ, ইমান ডাঙৰ এটা ইছ্যু অসমৰ, সেই ইছ্যুটোক কিন্তু আজি বিজেপিয়ে প্ৰাইভেটাইজেশ্যন কৰি দিলে। আজি কয়লা ক্ষেত্ৰতো কি অৱস্থাত তেখেতসকলে আত্মসমৰ্পণ কৰা, মানে আঁঠু লোৱা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত। এই যে যিবিলাক বিজেপি সিদ্ধান্তবিলাক লৈছে, চব অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্ত। অসম চুক্তিক লৈ, অসম চুক্তি অসমৰ মানুহৰ এটা এনেকুৱা প্ৰাণস্বৰূপ, তেখেতসকলে এনেকুৱা গেম কিছুমান খেলিলে যে অসম চুক্তিৰ ধোঁৱা চাঙতটো দি দিলে। হোৱাৰাজ তেখেতসকলৰ ইলেকশ্যন এজেণ্ডাত মূল কথা আছিল অসম চুক্তিক অক্ষৰে অক্ষৰে পালন কৰিব, কিন্তু বাস্তৱ ক্ষেত্ৰত কি হ'ল, অসম চুক্তিৰ ক্ল'জ 5ক নৎসাত কৰি, চিটিজেনশ্বিপ এক্ট 1955ক নৎসাত কৰি কাৰ ব্যৱস্থা কৰিলে। আজি কাৰ ব্যৱস্থা কৰি তেখেতসকল আনিলে, কা যেতিয়া অসমৰ মানুহে মানে আগুৱাই গৈ প্ৰাণ দিব লগা হ'ল, এনে কুণ্ঠাবোধ নকৰা হ'ল, গোটেই ভাৰতবৰ্ষত জুই লাগিল কা লৈ, সেই সময়ত অসমত কা মানে স্তম্ভিত কৰিবৰ কাৰণে এটা ব্যৱস্থা ল'লে ক্ল'জ 6। ক্ল'জ 6ৰ নাটকটো আপোনালোকে গম পাইছে, যোৱা দুদিনৰ পৰা অত্যন্ত উত্তপ্ত হৈ আছে অসম। আজি এই ক্ল'জ 6ৰ জৰিয়তে অসমৰ মানুহক এনেকুৱা আবহাৱা পৰা হ'ল, হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান বাৰ বাৰী কথাটো কোৱা হ'ল, নাড্ডা ডাঙৰীয়া অসমত আহি কথা কৈ গ'ল, পাৰ্লামেণ্টত প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ ইমান স্পষ্ট ভাষাত কৈ গ'ল, একেবাৰে দাড়ি কমা নোহোৱাকৈ এই ক্ল'জ 6 এমেণ্ড কৰা হ'ব, মানে ক্ল'জ 6 মেইনটেইন কৰা হ'ব। কিন্তু দেখা গ'ল যে সেই কমিটিৰ ৰিপৰ্টটো ষ্টেট, আমাৰ যিটো জইণ্ট ছেক্ৰেটাৰী, ষ্টেট হোম কমিশ্যনাৰ, চেণ্ট্ৰেল হোম কমিশ্যনাৰ যিটো জইণ্ট ছেক্ৰেটাৰী নৰ্থ ইষ্টৰ ইনচাৰ্জৰ সত্যেন্দ্ৰ কুমাৰ গাৰ্গে ছিগনেচাৰী নকৰিলে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে অসমৰ এটা হাই লেভেল কমিটি বনাই দি সেই কমিটিৰ ৰিপৰ্টটো একচেপ্ট কৰা সময় সিহঁতৰ নহ'ল, আমাৰ মুখ্যমন্ত্ৰীৰ হাতত দিব লগা হ'ল। আজি মুখ্যমন্ত্ৰীয়ে সেই কথাটো ক'লে পেণ্ডেমিক কাৰণ কৰিব পৰা নাই। তাৰ 6 ঘণ্টামান পিছত, 8 ঘণ্টামান পিছত আমি দেখিলোঁ অসম চৰকাৰৰ মুখপাত্ৰই স্পষ্টভাৱে কৈ দিলে, সেই 12জনটো আৰু অসমৰ অসমীয়া নিৰ্ধাৰণ কৰা মানুহ নহয়, এইটো এছেম্বলিত কৰিব লাগিব। সেইজন মন্ত্ৰী অসম চুক্তি ৰূপায়ণ মন্ত্ৰী প্ৰায় 13 বছৰমান আছিল, তেখেত 13 বছৰমান সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী থকা অৱস্থাত যদি এছেম্বলিত অসমীয়াৰ সংজ্ঞাটো স্পষ্ট হ'ব, ইমান দেৰি কি কৰিছিলে? হয়, কুৱেশ্যনটো হৈছে যি এইবিলাক কথা, চাওক এই কথাবিলাক যদি আমি অসমৰ স্বাৰ্থৰ বিপক্ষে সকলো মাত মাতি আহিছে, বাংলাদেশে ক'ত খেদিব, বাংলাদেশে আনাৰ ব্যৱস্থা কৰি আছে, এতিয়া বাংলাদেশে আনাৰ পিছত আৰু কি কৰিব সেইবিলাকতো আপুনি গম পাই আছোঁ। তো এনেকুৱা এটা অৱস্থাত এই কথাবিলাক যদি আমি তুলি ধৰিব পাৰোঁ, অকল আঁচনিতে নহয়, কংগ্ৰেছৰ সময়তে যোৱাবাৰ যথেষ্ট আঁচনি আছিল, কিন্তু আঁচনিবোৰ ভ্ৰক্ষেপ কৰা নাই। অসমৰ ভৱিষ্যত, অসমৰ অসমীয়াৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল, সেইটো কথালৈ যদিও যোৱাবাৰ কংগ্ৰেছক প্ৰত্যাপিত কৰিছিল, যথেষ্ট আশা কৰিছিল যে বিজেপি বা এই এলায়েন্সটো। ঠিক আছে, মই আঁচনিৰ প্ৰসংগলৈ আহিম। মই অপৰাজিতা ভূঞা, এই যে ইমানখিনি কথা ক'লে, এই যে বিৰোধী পক্ষৰ হাতত ইমানবিলাক ইছ্যু থকাৰ কথা ক'লে দুৰ্গাদাস বৰুৱা, আমিনুল ইছলামে, এইসমূহ প্ৰতিহত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ হাতত কি অস্ত্ৰ থাকিব? চাওক, প্ৰথমতে মই দুৰ্গাদাস বৰুৱা ডাঙৰীয়া আৰু আমিনুল ইছলাম ডাঙৰীয়াক মই আদৰণি জনাইছোঁ যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক ৰুধিবৰ কাৰণে ইমানসমূহ তেওঁলোকে আঁচনি গ্ৰহণ কৰিছে। সেইটো কিন্তু তাৰমানে ভাৰতীয় জনতা পাৰ্টীৰ দল আৰু চৰকাৰে প্ৰকৃততে যে ভাল কাম কৰিছে সেইটোৱে তাৰ অৰ্থ। গতিকে তেওঁলোকে বহি পেলাই তেওঁ কৈছে 11খনমান কমিটি বনাইছে বুলি কৈছে, আৰু আমিনুল ইছলাম ডাঙৰীয়াও তেনেকৈ কৈছে বিভিন্ন ধৰণৰ কথা। গতিকে এই গোটেইবোৰক চাই আমি এটা কথা ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ দল আৰু চৰকাৰে সঠিক কাম কৰি আছে। এটা ঠিক, এতিয়া ক্ল'জ 6ৰ কমিটিখনৰ কথা লাষ্টত যিটো কথা তেওঁ কৈছে, এতিয়া মই এটা কথা কওঁ যে কমিটিখনৰ ৰিপৰ্টটো কেতিয়া দিছিল, মানে 25 ফেব্ৰুৱাৰীত
25 ফেব্ৰুৱাৰী 26 দিছিল 25 নে 26 হয়, 25 আৰু সম্ভৱ। অসমৰ মুখ্যমন্ত্ৰীজনে গ্ৰহণ কৰা এখন প্ৰতিবেদন মই ভাবোঁ তাত কোনো সন্মান অসন্মান এইবোৰ ধৰণৰ কথা অসমত ইমান আলোচনা হয় যোনবোৰ বেলেগ বাহিৰৰ ষ্টেটবিলাকত এইবিলাক কথা ইমান আলোচনা নহয় কিন্তু বাহিৰৰ ষ্টেটবিলাক কিন্তু আমাতকৈ বহুত ওপৰলৈ গৈ আছে 1 2 নম্বৰ এই কমিটিখনে 2 বছৰলৈকে সময় আছে য'ত নেকি এতিয়া 5 মাহ হৈছে আৰু লগে লগে আপুনি জানে সেই সময়ৰ পিছতে এনেকুৱা এটা ডাঙৰ পেণ্ডেমিক আৰম্ভ হৈছে যোনটো পেণ্ডেমিকৰ কেতিয়া শেষ হ'ব কি হ'ব মানৱ জাতিৰ ভৱিষ্যত কি আপনি হ'ব মুখ্যমন্ত্ৰীৰ সাপোৰ্ট কথাটো সঁচা নে আমাৰ স্বাস্থ্যমন্ত্ৰীৰ কথাটো সঁচা ক্লিয়াৰ কৰিলে বেছি ভাল হ'ব এক মিনিট এনেকুৱা এটা পেণ্ডেমিকৰ ফালে এনেকুৱা এটা পেণ্ডেমিক হয় যোনটো পেণ্ডেমিকে মানৱ জাতিৰ ভৱিষ্যত কি হ'ব সেইটো আজিৰ দিনত কিন্তু ক'ব নোৱাৰে এই ষ্টুডিঅ'টোৰ পৰা উঠি যোৱাৰ পিছত মোৰ ক'ভিড পজিটিভ হ'ব নেকি মই আজিৰ দিনত কিন্তু মই নাজানো তাৰপিছতো ৰিস্ক লৈ পেলাই আপুনি পাতিছে বা কাম কৰি আছে চব কৰি আছে গতিকে জিতুমণি জিতুমণিয়ে খুব সুন্দৰ কথা কৈছে যে ইমান যে এটা আমাক কেনেকুৱা ডাঙৰ চেলেঞ্জ আহি গৈছে ইমান মানুহ লক্ষ লক্ষ আৰু নিবনুৱা হ'ব এইটো সত্য কথা কাৰণ চাৰিওপিনে চব বন্ধ হৈ গৈছে এতিয়া আমাৰ কিন্তু ফ'কাছ সঁচা কথা ক'বলৈ বেলেগত হোৱা উচিত এতিয়া আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে নাই ক'ব নোৱাৰোঁ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনটো কাম কৰি আছে আমাৰ দলেও কিন্তু এই শ্ৰমিকসকলৰ কাৰণে মই জিতুমণি দাক মই এইটো কথা অৱগত কৰিব খুজিছোঁ আমি কিন্তু একদম খুব চিনচিয়াৰলি বিশ্বাস কৰোঁ খুব আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো সমষ্টি ৱাইজ কমিটি গঠন কৰি প্ৰতিজন মানুহৰ লগত দুজনকৈ আমাক অমীয় ভূঞা আৰু সুভাষ দত্ত ডাঙৰীয়া সহ আহ্বায়ক আৰু আহ্বায়ক দি গোটেই অসম তেওঁলোকে ঘূৰিছে প্ৰতিজন মানুহৰ লগত কথা পাতিছে এইটো নহয় যে আমি প্ৰতিজন মানুহক চাকৰি দিব পাৰিম এইটো নহয় কিন্তু প্ৰতিজন মানুহৰ কেনেকৈ সংস্থাপিত কৰিব পৰা যাব কাৰ কি ইচ্ছা এই আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসমৰ যোনটো এটা কনচেপ্ট এই কনচেপ্টটোত আমি এই মানুহবিলাকক আমি কেনেকৈ ফিট কৰিব পাৰিম কাৰণ সদায়তো আমি আৰু আন্দোলন সদায়তো আমি এইবিলাক কথা ভাবি থাকিলেতো সদায় নহ'ব আৰু এইটো কৰি কৰি চলি আছে কিন্তু দেশ এইটো কৰি কৰিয়ে চলি আছে চাওক আজি অসম আন্দোলন হ'ল অসম আন্দোলনৰ বিনিময়ত আমি কি পালোঁ তেল শোধনাগাৰ কলাক্ষেত্ৰ কিয় অন্য ৰাজ্যতো এইবিলাক এনেই পায় আমিতো যুদ্ধ কৰি পাব লগা হৈছে গতিকে আমাৰ অসমখনত সদায় তেনেকুৱাই কাৰণ আমি প্ৰতিটো বস্তু প্ৰতি সৰু সৰু কথাত আমাৰ ৰাজনীতি হয় প্ৰতি সৰু সৰু কথাত এটা আন্দোলনমুখী পৰিৱেশ হয় প্ৰতি সৰু সৰু কথাত এটা মানে ধৰক হেডলাইন বুলি কওঁ আমি যোনটো হেডলাইনৰ সৃষ্টি হয় গতিকে এই কথাবিলাকৰ ক'ৰবাত কিন্তু নতুন প্ৰজন্ম কিন্তু এতিয়া বেলেগ এতিয়া নতুন প্ৰজন্মই সঁচা কথা ক'বলৈ গ'লে বেলেগ ধৰণে চায় এতিয়া এইটো যোনটো পেণ্ডেমিক হৈছে পেণ্ডেমিকটো আমি কেনেকৈ ওলাই আহিব পাৰোঁ এই পেণ্ডেমিকটোৰ পিছত যেতিয়া আমাৰ সকলোৰে এই চাওক আজি কোৰ্ট মই এগৰাকী অধিবক্তা 4-5 মাহ মই কোৰ্টলৈ নাই যোৱা মই কেনেধৰণে খাম মই নিজেও ভাবিব লাগিব কিন্তু কেৱল চৰকাৰৰ পৰা আশা কৰি থাকিলে নহ'ব আজি সেইখন চৰকাৰ মোৰে চলি আছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ মোৰে চৰকাৰ মোৰ দলৰ তাৰ মাজতো নিৰ্বাচনটো জিকিব লাগিব মোৰ দলৰ চৰকাৰ চলি আছে কিন্তু মই আজিলৈকে কোৰ্ট যাব পৰা নাই গতিকে 5 মাহ কোৰ্ট বন্ধ মোৰ কিন্তু টকা পইচা নাই গতিকে আপোনালোকে গোটেই কথাবিলাক এনেকুৱা নহয় যে মোৰ দলৰ চৰকাৰ চলি আছে কাৰণে মই বিৰাট বেনিফিট হৈছে এনেকুৱা কথা নহয় কিন্তু এই যোনটো পেণ্ডেমিক আমাৰ সকলোৰে কাৰণে আহিছে এই গোটেই বস্তুটোৰ কাৰণে আমি কেনেধৰণে যুঁজিম এইটো কিন্তু সাংঘাতিক আত্মবিশ্লেষণ আত্মমন্থন আৰু বহুত কথা এটা কথা মই জানিব বিচাৰিছোঁ খুব চমুকৈ যোৱা ডিচেম্বৰ জানুৱাৰী মাহত অসমত যিটো ভয়ংকৰ যিটো পৰিৱেশৰ সৃষ্টি হৈছিল তেতিয়া লগা নাছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে আকৌ মানে সাধাৰণ মানুহৰ দৃষ্টিত এনেকুৱা এটা হৈছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে অসমত আৰু কেতিয়াও মুক্তভাৱে ফুৰিবই নোৱাৰিব কিন্তু এতিয়া দেখা গ'ল যে সম্পূৰ্ণ এটা ওলোটা পৰিৱেশ যিসকল কা বিৰোধী নেতা আছিল তাৰ বহুকেইজন ভাৰতীয় জনতা পাৰ্টীলৈ গ'ল বা বহুকেইজনে যাবৰ কাৰণে ভৰি দাঙি আছে কা যিটো এই মুহূৰ্তত বিৰোধীৰ এটা মূল ইছ্যু সেইটো 2021 নিৰ্বাচনত কিবা ফেক্টৰ হ'ব পাৰে নে খুব চমুকৈ জানিব বিচাৰিম তাৰপিছত একদম খুব মানে এটা বেছিক কথা এটা মই খালী কৈ থওঁ যে কংগ্ৰেছ বা UDF বা বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে আমি জনা ভাল যে এই যে 830 টকা দিব আমাৰ কিবা ইকনমিক ছাৰ্ভে হৈছে নেকি নাই হোৱা যে মানুহৰ জীৱন ধাৰণৰ মান মানুহৰে কিহৰ ওপৰত নিৰ্ভৰ কৰে কেনেকৈ খায় কি কৰে কোনো ধৰণৰ আমাৰ অৰ্থনৈতিক সমীক্ষা চলোৱা হোৱা নাই আচলতে সেইটো খুব জৰুৰী আছিল অসমৰ এখন ৰাজ্যত এটা ইকনমিক ছাৰ্ভে হোৱাৰ পাছত তাৰপিছত চৰকাৰে সিদ্ধান্ত ল'ব লাগে এইটো বিজ্ঞানসন্মতভাৱে যে পদ্ধতিগতভাৱে মানুহক কেনেকৈ থাকিব মানুহে কি ধৰণে কৰিব কাক কি ধৰণে সহায় কৰিব পাৰি এতিয়া কাৰোবাৰ 4চকীয়া গাড়ী আছে টিভি আছে ফ্ৰিজ আছে কিবা 2 লাখ টকা আয়কৰ দিব সেইটোকে ধৰি লৈ পেলাই যে এইখিনি মানুহে নাপায় তাত পাব কিন্তু হৈছে কি অকণমান সেই কথাটো আগত আৰু এটা কথা কৈ থওঁ যে এই মুহূৰ্তত অসমৰ মানুহৰ কাৰণে বিশেষকৈ মানে আটাইতকৈ ডাঙৰ সমস্যা হৈছে শিক্ষা আৰু স্বাস্থ্য আমি ভাতৰ কাৰণে মানুহ মৰা নাই আপুনি গুৱাহাটী নাৰ্ছিং হোম কেইখনত যাওক বা মেডিকেল কলেজত যাওক অসমৰ সৰ্বস্তৰৰ মানুহ বিভিন্ন গাঁও ভূঁইৰ পৰা মাটি সম্পত্তি বেছি আহি পেলাই চিকিৎসা কৰিবলৈ আহিছে 5 লাখ 6 লাখ 8 লাখ 10 লাখলৈকে বিল দিবলগীয়া আছে চৰকাৰে এই 830 টকা হয় ফল মূল বা গাখীৰ পোৱা কিনি কিবা কৰি খাব কিন্তু এই যে স্বাস্থ্যৰ ক্ষেত্ৰত মানুহৰ যিটো হাৰাশাস্তি জুৰুলা
দেউলীয়া হৈছে সেই স্বাস্থ্যৰ বিষয়টো শিক্ষাটো মূল চৰকাৰখনে বিষয়। সেইগুলো আৰু বেচৰকাৰী স্কুলৰ কথাটো আহিছে কিন্তু সেইটো কেতিয়া লাগু হ'ব কথা নাই এতিয়া আৰু এইটো আপুনি কোৱা কথাটো হ'ল কাটো খুব চমুকৈ মই যে বিৰতি কাটো নাগৰিকত্ব সংশোধনী আইনখন নেতৃত্বৰ ভুলৰ বাবেই হওক বা আমাৰ কৰোণা মহামাৰীৰ কাৰণেই হওক আজিৰ তাৰিখত আৰু নেতৃত্বৰ মই ভাবোঁ যে নেতাসকলৰ ইতিমধ্যে এজনকৈ যাবলৈ লৈছে সকলো বিভিন্ন অজুহাত দেখুৱাইছে কা বেয়া বিজয়ী ভাল এই ধৰণৰ নীতি লৈ গুচি আহিছে আহি পেলাই লাহে লাহে চবে আত্মসমৰ্পণ কৰিছে বিভিন্ন কৌশল লৈ পেলাই কোনো কিন্তু ধৰণৰ আত্মসমৰ্পণ ভেক্টৰ হ'ব কৰিছে। এতিয়া নোৱাৰে। ভেক্টৰ মই ভাবোঁ যে আজিৰ তাৰিখত কাটো ইতিমধ্যে বলবৎ হৈয়ে গ'ল এতিয়া কাৰ পৰা অসমক এই আউটৰ পৰা এতিয়া কেন্দ্ৰীয় চৰকাৰে আনিব নাজানে সেই বিষয়টোলৈ আমি যাব লাগিব কিন্তু তাতকৈ ভয়ংকৰ কিন্তু মই ভাবোঁ যে অৰ্থনৈতিক সমস্যা হয় মই দৃষ্টিপাতত এইখিনিতে ল'ব খুজিছোঁ এটা চমু বিৰতি তাৰপিছত মূল সেই প্ৰসংগটো আৰম্ভ কৰিম আচলতে যে আত্মনিৰ্ভৰশীলতাৰ কথা কৈ যোৱাবাৰ বাজেটত এই অৰুণোদয় বা সেই ধৰণৰ আঁচনিসমূহৰ কথা কোৱা হৈছিল কিন্তু হিতাধিকাৰী সৃষ্টি কৰি এখন চৰকাৰে কিমান দূৰলৈকে সাধাৰণ মানুহক আত্মনিৰ্ভৰশীল বা আত্মবিশ্বাসী কৰি তুলিব কিন্তু তাৰ পূৰ্বে এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ মই অপৰাজিতা ভাই মই আপোনাৰ ওচৰলৈ আহিছোঁ খুব চমুকৈ সময় প্ৰায় শেষ হৈছে আত্মনিৰ্ভৰশীলতা আৰু আত্মবিশ্বাসৰ কথা কৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেট ভাষণত এই অৰুণোদয় বা সেই ধৰণৰ আঁচনিসমূহ ঘোষণা কৰাৰ কথা কৈছিল কিন্তু কথাটো হৈছে যে এই হিতাধিকাৰী সৃষ্টি কৰাৰ যিটো পৰম্পৰা আৰম্ভ কৰিছে মানুহক এটা সৰুপা জাতি গঠন কৰিবলৈ যোৱা নাইনে মানুহ কৰ্মবিমুখ কৰাত অৰিহণা যোৱা নাইনে মই আঁচনিসমূহৰ কথা নকওঁৱেই কিন্তু মানুহৰ যিটো কৰ্মস্পৃহা সেইটো বহুত মানুহৰ নোহোৱা কৰি পেলোৱা নাইনে নহয় তেনেকুৱা নহয় কথাটো এইটো চৰকাৰে আচলতে সহায় কৰিব বিচাৰিছে কাৰণ এটা কথা চাওক কৰ্মস্পৃহাত 830 টকা যোনটো আপুনি ক'লে 10,000 টকা দি এটা পৰিয়ালে সঁচাকৈ চলিব একেবাৰে নোৱাৰিব কিন্তু অলপ বহুতখিনি সকাহ পাব এই সকাহটো দিয়াটো চৰকাৰৰ এটা কাৰ্য বুলি মই অনুভৱ কৰোঁ গতিকে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত নিশ্চিতভাৱে মহিলাসকলক সহায় কৰিব ইয়াত কোনো দ্বিমত নাই যিমানেই বিৰোধীয়ে বা যোনেই যি নকওক কিয় মহিলাসকলে তাক একেমুখে স্বীকাৰ কৰিব গ্ৰহণ কৰিব ভাল পাব আৰু যুগান্তকাৰী বুলি ক'ব এক আৰু 2 নম্বৰ মই এটা কথা মই জিতুমণি দাৰ এটা কথা মই উত্তৰ দিব বিচাৰিছোঁ ঠিক কথা কৈছে তেখেতে যে আমাৰ এটা হেৰি হ'ব লাগে এটা হেল্থ ছেক্টৰটোৰ কথা কৈছে মই হেল্থ ছেক্টৰটোৰ কথাটো এটা কথা ক'ব গৈছোঁ হেল্থ ছেক্টৰটোতো আমূল পৰিৱৰ্তন আহিছে হয় বহুত কাম বাকী আছে কিন্তু এই অতলম্বিত অভিযান আৰু আয়ুষ্মান ভাৰত এই দুখনে কিন্তু যথেষ্ট মানুহক সকাহ দিবলৈ সক্ষম হৈছে সকাহ বুলি কৈছোঁ 3 নম্বৰ দুৰ্গাদাস বড়ো ডাঙৰীয়া যোনটো কথা কৈছে স্কুটি বা আপোনালোকে যদি ভালদৰে পৰ্যালোচনা কৰি চাই হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া এতিয়ালৈকে যিমানবিলাক কথা কৈছে স্কুটি দিয়াই হওক বা সেই চাইকেল দিয়াই হওক বা যে এই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিছে বাজেটৰ আপোনালোকে ভালদৰে যদি আমিনুল ইছলাম ডাঙৰীয়া মই আপোনাৰ পৰা একদম শেহত মই এটা কথা জানিব বিচাৰিম এই যে আপুনি বিভিন্ন ধৰণৰ চৰকাৰৰ বিৰুদ্ধে ইস্যুসমূহৰ কথা ক'লে এডভান্টেজ আছাম ব্ৰহ্মপুত্ৰ বা বৰাকৰ খনন টুইন টাৱাৰ গেটৱে অফ ইণ্ডিয়া ভূমি হস্তান্তৰ এই বিষয়বিলাকে গুৰুত্ব পাব নিৰ্বাচনৰ সন্মুখত সাধাৰণ মানুহৰ মাজত খাটি খোৱা মানুহৰ মাজত নে অৰুণোদয় বা 830 টকাৰ এই আঁচনিসমূহে গুৰুত্ব পাব মই এটা কথা আপোনালোকে স্পষ্টভাৱে এক্সাম্পল দিছোঁ যোৱাবাৰ আমি দেখিছোঁ যে কল্পতৰুৰ যন্ত্ৰণাত আমি কত ভৰি দিব পৰা নাছিলোঁ এনেকুৱা কল্পতৰু আছিল 10,000 20,000 25,000 টকালৈকে কাৰোবাৰ একাউণ্টত সোমাইছে কিন্তু সেই 25,000 কল্পতৰুৱে যোৱাবাৰ কৰিছিলে কংগ্ৰেছে কিন্তু বিজেপিৰ যি হাৱা অসমৰ মানুহৰ পৰিৱৰ্তনৰ যে নিচা সেই নিচাটো কিন্তু কল্পতৰুৱে ধৰা দিয়া নাছিল এইবাৰৰ এইবিলাকেও কিন্তু ধৰা নিদিব মানুহে পৰিৱৰ্তন আনিব একেটাৰ পৰা একদম শেহত মই এই যি আঁচনি লৈছে সেই আঁচনিবিলাকত যে তামাম দুৰ্নীতি হ'ব তাৰ দুটামান উদাহৰণ দিছোঁ কৃষক সন্মান নিধি 7 লাখ মানুহৰ টকা ঘূৰাই ল'বলগীয়া হৈছে তেওঁলোকে ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীক যি ধন দিছিলে তাত দুৰ্নীতি হৈছে তেওঁলোকে চাহ মজদুৰ ছাত্ৰ ছাত্ৰীক দি আমি কোৱা নাই সেই ছাত্ৰ ছাত্ৰীবিলাক কৈছে সংগঠনে কৈছে তেওঁলোকে দুৰ্নীতি হোৱা বুলি কৈছে শিলাদিত্যই বাৰে বাৰে দিছপুৰত দুৰ্নীতি কৰা মানুহ আছে বুলি কৈছে কয়লা চেণ্ডিকেট দিছপুৰৰ পৰা নিয়ন্ত্ৰিত হয় বুলি কৈছে তেওঁলোকে অতুল বৰাই কৈছে কিহত সিন্ডিকেট নাই বুলি কৈছে তাৰ মানে অতুল বৰা দিছপুৰৰ এমএলএ কৈছে কিহত সিন্ডিকেট নাই মই ধন্যবাদ জনাইছো জিতুমণি বৰা ডাঙৰীয়া অপৰাজিতা ভূঞা আমিনুল ইছলাম দুৰ্গাদাস বড়ো সকলোকে মই ধন্যবাদ জনাইছো কিন্তু মূল কথাটো হৈছে যে এখন শক্তিশালী ৰাজ্য আৰু এটা শক্তিশালী জাতি গঠনৰ বাবে যিবোৰ বিষয়ত আচলতে গুৰুত্ব দিব লাগে আমাৰ দৰে ৰাজ্যসমূহত নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি নিৰ্বাচনৰ সময়ত সেই ইস্যুবিলাকে গুৰুত্ব নাপায় এতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বিৰোধী পক্ষৰ যিসমূহ শক্তিশালী ইস্যু যিবিলাক তেওঁলোকে কৈ আহিছে কায়ে হওক
টুইন টায়াৰ নিৰ্মাণৰ ক্ষেত্ৰতে হওক, এডভান্টেজ আছামৰ কথাই হওক, খনন, বাংলাদেশৰ প্ৰতি ভূমি হস্তান্তৰ, সেই বিষয়বিলাকে নিৰ্বাচনৰ আগদিনা ভোটাৰৰ মন সলাব নোৱাৰে। যিমানখিনি সলাব পাৰে এই অৰুণোদয় বা অৰুন্ধতীৰ দৰে সেই আঁচনিবিলাকে। এইটো আচলতে এই আঁচনিসমূহে এখন শক্তিশালী ৰাজ্য, এটা শক্তিশালী জাতি কিন্তু গঠন কৰিব নোৱাৰে। সামৰিব বিচাৰিছোঁ দৃষ্টিপাত। ধন্যবাদ।